নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিএডি আড্ডালৈ আপোনালোক সবক স্বাগতম জনাইছোঁ। আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, নতুন এটা কনচেপ্ট লৈ আহিছোঁ মেথছৰ, য'ত আপুনি আপোনাৰ কোপ্ৰাইম নাম্বাৰ যিটো কওঁ আমি কোপ্ৰাইম নাম্বাৰ, যিটো মৌলিক সংখ্যা যদি কওঁ, এইটো মৌলিক সংখ্যা মানে কি হয় এইটো মানে আমি জানিব চেষ্টা কৰিম। এতিয়া চাওক, আপোনাৰ মই দুটা সংখ্যা লৈছোঁ। এতিয়ালৈকে আমি যিটো সংখ্যাখিনি চাওঁ তাত এটা সংখ্যা হ'ব লাগে। যেনেকৈ ধৰক এটা সংখ্যা এইটো 2 আপোনাৰ প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা হয় না যৌগিক সংখ্যা হয়, আমি তেনেকৈ শিকোঁ না। কিন্তু যেতিয়া আমি আপোনাৰ সহজ মৌলিক সংখ্যা যেতিয়া কওঁ বা কোপ্ৰাইম নাম্বাৰ যেতিয়া কওঁ, তেতিয়া এটা নাম্বাৰ নহয় দুটা নাম্বাৰ হ'ব লাগে। মিনিমাম কেইটা নাম্বাৰ হ'ব লাগে? মিনিমাম দুটা নাম্বাৰ হ'ব লাগে। এতিয়া মই দুটা নাম্বাৰ লৈ আছোঁ, এটা ধৰক 2 ধৰিছোঁ, এটা 3 ধৰিছোঁ। এতিয়া 2ৰ কি ফেক্টৰ আছে? 1 আছে আৰু 2 আছে, মানে 1 দি 2 আমি কাটিব পাৰোঁ, মানে ৰিমাইণ্ডাৰ 0 হৈ যাব। আৰু 2 দি যদি মই ভাগ দিওঁ 2ক, তো আপোনাৰ ৰিমাইণ্ডাৰ আকৌ 0 হ'ব, হয়নে? অ'কে, আকৌ 3ৰ ফেক্টৰখিনি কি আছে? 1 আৰু 3, হয়নে? এতিয়া মানে মই আপোনাক কৈ আছোঁ, এই দুটা সংখ্যাৰ আপোনাৰ কমন ফেক্টৰ কি আছে? মানে কমন দুটা কি পাইছোঁ? দুটাত কমন পাইছোঁ 1। যদি কোনো দুটা সংখ্যাৰ অকল কমন ফেক্টৰ 1 হয়, এই দুটাক আমি কি কওঁ? কোপ্ৰাইম নাম্বাৰ বুলি কওঁ। যিকোনো নাম্বাৰ তাৰ অকল ফেক্টৰ কিমান হ'ব লাগে? 1 হ'ব লাগে। 1ৰ বাহিৰত বেলেগ কমন ফেক্টৰ হ'ব নালাগে। এতিয়া আমি ধৰক মই এটা নাম্বাৰ লৈ আছোঁ, ধৰক 4 লৈছোঁ আৰু এটা 9 লৈছোঁ। তো 4ৰ ফেক্টৰ যদি চাবলৈ যাওঁ 1, 2 আৰু 4, 9ৰ ফেক্টৰ 1, 3 আৰু 9। ইয়াত যদি চাবলৈ যাওঁ দুটাক আকৌ কি পাইছোঁ? 1 কমন ফেক্টৰ পাইছোঁ। এতিয়া যিকোনো সংখ্যা হয়, এইটো কম্পজিট হ'ব পাৰে বা প্ৰাইম নাম্বাৰ হ'ব পাৰে। মানে মই যদি কওঁ মৌলিক সংখ্যা হ'ব পাৰে আপোনাৰ বা যৌগিক সংখ্যা হ'ব পাৰে। এইটো কথা নহয় কি মৌলিক সংখ্যাই হ'ব লাগে বা এইটো কথা নহয় যৌগিক সংখ্যাই হ'ব লাগে। যিকোনো দুটা সংখ্যাৰ অকল 1 কমন ফেক্টৰ হয়, সেইখিনিক আমি কি কওঁ? কোপ্ৰাইম নাম্বাৰ বুলি কওঁ। ইয়াত এতিয়া মই কিছুমান কোপ্ৰাইম নাম্বাৰ লিখিয়ে আছোঁ। 2, 3, 3, 5, 3, 7, 4, 7, 4, 9, 11, 16, এটচেট্ৰা এটচেট্ৰা। এতিয়া যিখিনি দুটা সংখ্যাৰ জাষ্ট আমি যদি চাওঁ, গোটেইকেইটা যিখিনি মই ইয়াৰ সংখ্যাখিনি লিখিছোঁ, সিহঁতৰ কমন ফেক্টৰ অকল কি হয়? 1। অকল 1হে হ'ব লাগে, 1ৰ বাহিৰত বেলেগ হ'ব নালাগে। এতিয়া মই দুটা সংখ্যা দি আছোঁ আপোনালোকৰ ওচৰত। এতিয়া মোক ক'ব, আপোনাৰ কমেণ্ট বক্সত জনাব, আপোনালোকৰ এই দুটা সংখ্যা আপোনাৰ কোপ্ৰাইম নাম্বাৰ হয় নে নহয়? 1001 আৰু 1003, এই দুটা আপোনাৰ কোপ্ৰাইম নাম্বাৰ হয় নে নহয় জনাব। Thank you for watching the video.